মন্ত্ৰীসভাৰ ৰদবদলৰ প্ৰাক্ষণত পদত্যাগ মন্ত্ৰী সঞ্জয় কিষাণৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে দিল্লীলৈ তলব কৰা হৈছে মন্ত্ৰী সঞ্জয় কিষাণক চাহ জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল সঞ্জয় কিষাণ 7 ডিচেম্বৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে পদত্যাগ কৰিলে সঞ্জয় কিষাণে বুধবাৰে কেবিনেট বৈঠকৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে সঞ্জয় কিষাণে পদত্যাগ কৰাত এতিয়া সৃষ্টি হৈছে চৰ্চাৰ অৱশ্যে কিমানজন মন্ত্ৰীৰ ৰদবদল হ'ব হিয়া স্পষ্টকৈ কোৱা নাছিল মুখ্যমন্ত্ৰীয়ে কিন্তু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে সঞ্জয় কিষাণৰ পদত্যাগৰ খবৰে বিশেষ তাৎপৰ্য বহন কৰিছে জানিব পৰা অনুসৰি 2 বজাত দিল্লীলৈ ৰাওনা হ'ব মন্ত্ৰী সঞ্জয় কিষাণ মন্ত্ৰী সঞ্জয় কিষাণৰ পৰিৱৰ্তে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত ৰূপেশ গোৱালাৰ নাম চৰ্চালৈ আহিছে চাহ জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ দায়িত্ব সঞ্জয় কিষাণৰ পৰিৱৰ্তে ৰূপেশ গোৱালাক দিয়াৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে যোৱাকালিৰ কেবিনেট বৈঠকৰ পাছৰে পৰাই দিল্লীত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ পাছতেই জেপি নাড্ডা আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আলোচনাতে থিৰাং কৰা হ'ব নতুন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত কাৰ কাৰ নাম আহিব আৰু কাৰ কাৰ নাম নাথাকিব মন্ত্ৰীসভাত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক